দৰকাৰ হলে তেজ শৰীৰৰ পৰা গোটাই নিশেষ কৰি দিম, আমাৰ অধিকাৰ আমি ছিনি আনিম। প্ৰথমে মই দেশবাসীসকললৈ মোৰ অন্তৰৰ স্থলৰ পৰা মৰম স্নেহ আৰু সালাম জ্ঞাপন কৰিলোঁ। আসসালামু আলাইকুম। পিছত আপোনালোকে বেছি কৰি এই পোষ্টটো শ্বেয়াৰ কৰি অলপ বিয়পাই দিব বুলি আশা কৰিছোঁ। আমি সংখ্যালঘু মুছলমানসকল প্ৰত্যেক পদে পদে অৱহেলিত নিৰ্যাতিত হৈ আহিছোঁ। আমি এটা ফুটবলৰ দৰে ইফালৰ পৰা গোল দিয়ে সিফালে গোল খায় আৰু সিফালৰ পৰা গোল দিয়ে ইফালে গোল খায়। মাজৰ পৰা আমি ইফাল আৰু সিফাল ইফাল আৰু সিফাল এনেকে বাগৰি বাগৰি আছো। আমি কিয় ইমান নিৰ্যাতিত হ'ব লাগে? অলপ আমিও ভাবিব লাগিব, সিহঁতেও অলপ ভাবিব লাগিব, কাৰণ সিহঁতেওতো মানুহ। সিহঁত কিন্তু জংঘলৰ কোনো জন্তু নহয়, সিহঁতেও মানুহ। আৰু মানুহ হৈ মানুহৰ বাবে সিহঁতে কেনেকে ইমান নিৰ্যাতন কৰিব পাৰে? সিহঁতৰ অন্তৰ নাই নেকি? মানুহ হৈ মানুহৰ বাবে কোনোদিন এনেকুৱা কাম কৰিব নোৱাৰে, যেনেকুৱা কামৰ ভিতৰত আমি পৰি আছো। যেতিয়াই অলপ বাকলি ওলাই যায় বলটো চেঞ্জ কৰি দিয়ে, কিন্তু আমাক চেঞ্জ কৰা নাই। আমাৰ বাকল উঠি থান বান হৈ গৈছে, কিন্তু এতিয়াও আমাক এৰি দিয়া নাই, আমাক লৈ খেলি আছে। মুছলমানসকলৰো আমি সংখ্যালঘুৰো এটা দুখ আছে নহয়। ক'লোৱে আগতে, আমি কোনোদিন দল হৈ নাথাকো, আমি বল হৈ থাকিবলৈ ভাল পাওঁ। আমাক ইফালৰ পৰা লাঠি মাৰিব, সিফালৰ গলত যাই পৰিম, সিফালৰ গলৰ পৰা লাঠি মাৰিব, ইফালৰ গলত পৰিম। আমি এই বল হৈ থকাটোৱে আমি পচন্দ কৰোঁ, আমি দল হৈ থকাটো পচন্দ নকৰোঁ। আমি আচলতে এটা দলৰ হৈ থাকিব লাগে। বিগত ৭০ বছৰ কংগ্ৰেছ চৰকাৰ হৈ গুচি গ'ল। ১৫ বছৰ ধৰি বিজেপিয়ে শাসন চলাই আছে। আমি কিন্তু দলৰ লগত নাই, আমি বল হৈ আছো। এনেকে বল হৈ কিমান দিন থাকিম? আমাৰতো বাকল উঠি গৈছে, এতিয়া ফাটি যোৱাৰ উপক্ৰম হৈ গৈছে। বল যেতিয়া ফাটি যাব, তেতিয়া বেলেগ এটা বলৰ প্ৰয়োজন পৰিব। তেতিয়া কি কৰিব? তেতিয়াই খেলাটো হ'ব, তেতিয়াই খেলাটো হ'ব। আমি কিন্তু ফাটি যাম। ফাটি গেলে তেতিয়া আৰু বল হৈ আৰু নাথাকো। ফাটাৰ আগতে সংখ্যালঘু মুছলমানৰ যিটো ৰাজনীতিটো বাদ দি অইন এটা ৰাজনীতি হাতত লওক। নহলে আমি যদি ফাটি যাওঁ, তেতিয়াহ'লে কি হ'ব আপোনালোকে ভাবক। এই কাৰণে ভাবিব দিছো, আপোনালোকৰতো বল এটাৰ দৰকাৰ পৰিবই, পৰিব না নাই? পৰিবই, খাটাং পৰিব। খেলিবলৈ গেলে বলৰ প্ৰয়োজন হ'বই। তেতিয়া কি কৰিব? গতিকে এতিয়াও সময় আছে। আমাৰ বাকলি উঠি গৈছে, আমাৰ বাকলি উঠি গৈছে। এতিয়াই পৰিৱৰ্তন কৰক, নহলে বিপদটো ঘূৰি ঘূৰি আপোনালোকৰে হ'ব। সংখ্যালঘুসকলক মই অনুৰোধ কৰিছো,
কৰে জোৰে হাত জোৰ কৰি মই মিনতি কৰিছোঁ, আপোনালোকে বল হৈ আৰু নাথাকিব, আপোনালোকে দল হৈ যাওক। আপোনালোকে যেতিয়ালৈকে চৰকাৰৰ পক্ষত নাথাকিব তেতিয়ালৈকে এই মাইনৰিটি মুছলমানৰ কোনোদিন উন্নতি নহ'ব, মুছলমানৰ অধিকাৰ নাহিব। আৰু এটা কথা হ'ল, চৰকাৰৰ মজিয়াত আমাৰ হৈ মাত মাতাৰ কাৰণে কেইজন মানুহ আমাৰ আছে, এবাৰ বুকুত হাত দি কওক কেইজন মানুহ আছে আমাৰ হৈ মাতিবৰ কাৰণে। আমাৰ মানুহ চৰকাৰৰ মজিয়াত নাথাকিলে আমাৰ হৈ মাতিব কোনে? আমাৰ হৈ মাতাৰ মানুহ চৰকাৰৰ মজিয়াত নাই। চৰকাৰৰ মজিয়াত এইবাৰ 2026-ত যি বিধানসভাৰ ইলেকশ্যন হ'ব, সেই ইলেকশ্যনত মই কৰোজোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে মিনিমাম 20খন আসন চৰকাৰৰ পক্ষত দিব বুলি মই আশা কৰিছোঁ। ভোট আপোনালোকে নিদিয়ে যে, মোৰ নিচিনা মানুহক ভোট দিব, মোৰ নিচিনা মানুহক ভোট দি এবাৰ বিধানসভাৰ মজিয়াত পঠাই দিয়ক। দৰকাৰ হলে তেজ শৰীৰৰ পৰা গোটাই নিশেষ কৰি দিম, আমাৰ অধিকাৰ আমি ছিনি আনিম, আমাৰ উন্নতি আমি কৰিমেই। কিন্তু দুখৰ বিষয়, মোৰ নিচিনা মানুহ ৰাজনীতিত গ'লে আপোনালোকে হাঁহিব। ভাল মানুহ সদায় ভাল কামত থাকিব লাগে, আর শাসন হল ভাল মানুহৰ কাম, বেয়া মানুহৰ কাম নহয়। ভাল মানুহ চাই চাই আপোনালোকে বিধানসভাৰ মজিয়ালৈ মানুহ পঠাই দিয়ক, আমাৰ লাভ হ'ব। যেতিয়ালৈকে আমি দলত নাথাকো তেতিয়ালৈকে আমাৰ উন্নতি, আমাৰ অধিকাৰ কোনো দিনাই ঘূৰি নাহিব। মই আবারও হাত জোর কৰি মিনতি কৰিছোঁ, আপোনালোকে ক্ষমতাৰ পক্ষত থাকক, ক্ষমতাৰ পক্ষত থাকক। যিখিনি মানুহে সত্য কথা ক'ব, যিবিলাক মানুহ হিংসা নকৰিব, সেইবোৰ মানুহ চাই চাই বিধানসভাৰ মজিয়াত পঠাই দিয়ক, যিয়ে নিস্বাৰ্থভাৱে জাতিৰ হৈ কথা ক'ব। মই কিন্তু চৰকাৰৰ পক্ষৰ মানুহ, তথাপিও আমাৰ চৰকাৰৰ আমি যিখিনি দুখ সেইখিনি আমি গাই গৈছোঁ। যে কিয় গাইছোঁ? আমি বল হৈছোঁ, তাহলে কিয় নামাৰিব? বলটো খেলাৰে বস্তু, আমি বল হৈ থাকো কিয়? দল হৈ যাওক, বল হ'ব নালাগে। দলত থাকি মৰি যাওক। মই শাসকীয় দলকো অনুৰোধ জনাইছোঁ, আপোনালোকেও মানুহ, আমিও মানুহ। আপোনালোকৰ গাতো তেজ আছে, আমাৰ গাতো তেজ আছে। আপোনালোকৰ গাৰ তেজ ৰঙা, আমাৰ তেজ হালধীয়া নহয়, আমাৰ তেজ ৰঙা। আমাৰ গাতো মাংস আছে। একে বস্তু, কেৱল নামহে বেলেগ। দুখ আপুনিও যিমান পায় ময়ো সিমান পাওঁ। আমি কেনেকৈ সহ্য কৰোঁ অলপ ক'বনে? ক'ব নোৱাৰে, কাৰণ দুখটো আপুনি পোৱা নাই যে। যেতিয়া আপুনি দুখ পাব তেতিয়াহে দুখৰ কিমান বেদনা, কিমান কষ্ট তেতিয়া তিল তিলকৈ অনুভৱ কৰিব পাৰিব। এতিয়া নোৱাৰে, এতিয়া নোৱাৰে। গতিকে আপোনালোকক মই অনুৰোধ কৰি জনাইছোঁ, হাত জোৰ কৰি মিনতি কৰিছোঁ, আপোনালোকে যদি মানুহ
তেতিয়াহ'লে আমিও যদি মানুহ হিচাপে গণ্য কৰি মানুহ হৈ মানুহৰ কাৰণে যি ব্যৱহাৰ, যি আচৰণ, যি নীতি নিয়ম পাব লাগে সেইখিনি আপোনালোকে কৰক। মই ইতিমধ্যে প্ৰচাৰ কৰি আছোঁ, অহা 26ত যি বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, চেঙা সমষ্টিৰ হৈ মই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি আশাবাদী। মই অন্য কোনো দলৰ টিকেটৰ আশাবাদী নহয়। মই বিজেপি দলে যদি, শাসকীয় দলে যদি মোক টিকেট দিয়ে তেতিয়াহে মই প্ৰতিদ্বন্দ্বিতা কৰিম, নচেত নকৰোঁ।